বন্ধু বান্ধৱীসকল, আজি যিহেতু ৰবিবাৰ, আজি শাক পাচলি খাব লাগিব। এয়া ঢেকীয়া শাক বাচি আছে। কচুকেইডাল অকণমান কিন্তু ৰ'দত শুকুৱাই লোৱাহে হৈছে, কাৰণ ভয় লাগে নহয়, কচু খালে খজুৱায়। সেইকাৰণে অকণমান ৰ'দত দি ল'লে খজুৱাটো কম হ'ব। গতিকে আজি দেওবাৰ, কি খাদ্য হয় অকণমান চাম। সদায় কিনা পাচলিবিলাক খাই এলাহো লাগে, কাৰণে কেতিয়াবা ঘৰৰ পাচলি অকণমান খাব লাগে। কাৰণে বনোৱা আৰম্ভ হ'ব আৰু এতিয়া কি আইটেম হয় আপোনালোকক জনাম বাৰু। তাৰপিছত এয়া দালিত একদম ঔটেঙা দিয়া হৈছে। তাৰপিছত এয়া ঢেকীয়া ভাজি দেখিছেনে, এয়া কণী, একদম লোকেল ডিম। এয়া আকৌ ভাতকেৰেলা আলুগুটি ভাজি। এইটো আকৌ ঔটেঙাৰ এটা চাটনি বনোৱা হৈছে, একদম কুমলীয়া ঔটেঙাৰ এয়া চাটনি। লগত এতিয়া এয়া আচাৰ অকণ, বিহ জলকীয়া আচাৰ লৈ ভাতকেইটা ধুনীয়াকৈ আমি খাই দিম। দেওবৰীয়া আহাৰৰ ব্যৱস্থা এয়াই কৰা হ'ল আৰু দেই। বন্ধ বাৰত এনেকৈ বিভিন্ন আইটেম লৈ খাই ভালো লাগে। এয়া ঢেকীয়া ভাজি, ভাতকেৰেলা ভাজি, কণী, আলু পিটিকা, কচু ভাজি আৰু কুমলীয়া ঔটেঙাৰ চাটনি। লগতে অকণমান বিহ জলকীয়াও খাবলৈ মন গ'ল, বিহ জলকীয়া অকণমানো লৈ গৈছোঁ। লগতেতো দালিটো আছেই বাৰু। দালি একদম ঔটেঙা দিয়া ধুনীয়া দালি। এতিয়া আজিৰ খানাটো আমি এনেদৰেই খাই দিওঁ আৰু। ধন্যবাদ।